মাই ডিয়াৰ ষ্টুডেণ্ট, আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি শিকিবলৈ গৈ আছোঁ দশমিক থকা বিয়োগ অংক কেনেকৈ কৰে। বিয়োগ অংকটো চবেই জানে, কিন্তু দশমিক থকা বিয়োগ অংক কৰিবলৈ যাওঁতে কেতিয়াবা আমাৰ পাজৰ লাগি যায়, চবৰে নহয় কিছুমানৰ। তো এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি ধুনীয়াকৈ ডাউটসমূহ ক্লিয়াৰ কৰিবলৈ গৈছোঁ, আৰু যাতে আমাৰ বিয়োগ অংক দশমিক থকা বিয়োগ অংক কৰিবলৈ যাতে কোনো ধৰণৰ সমস্যা নহয়, সেইকাৰণে এই ভিডিঅ'টো তোমালোকে ধুনীয়াকৈ চাবা। ঠিক আছে, তো চোৱা, মই কুৱেশ্যন লিখি লৈছোঁ এটা। 1 নম্বৰ কুৱেশ্যন, 75.9 মাইনাছ 34.64। তো এই দুইটাৰ পৰা যিটো ডাঙৰ সংখ্যা সেইটো আমি আগতে লিখি ল'ম। তো প্ৰথমত ইয়াত চোৱা 75 আছে, 75.9, আৰু ইয়াত 34.64। তো ইয়াৰ পৰা এইটো ডাঙৰ, তো এই ডাঙৰটো আমি আগতে লিখি ল'ম। 75.9। তো পিছৰ সংখ্যাটো আমি চাম। দশমিকৰ পিছত কেইটা সংখ্যা আছে? দুটা আছে। তো আমি কি কৰিব পাৰোঁ? তো জোৰ কৰিবলৈ, দশমিকৰ পিছত দুটা দুটা কৰিবলৈ, তো ইয়াতো আমি এটা 0 বহাই ল'ব পাৰোঁ। 0 বহাই ল'লোঁ। ঠিক আছে, হৈ গ'ল এইটো লিখা। এতিয়া আমি এইটো লিখিম। এইটো আছে তোমাৰ 34। দশমিকৰ চিধা দশমিক ৰাখিবা। ঠিক আছে, তাৰপিছত 64 বিয়োগ চিন দিয়া, বিয়োগ কৰা। এতিয়া তো ইয়াত চোৱা, ওপৰৰটো সৰু আছে, তলৰটো ডাঙৰ আছে, তাৰ মানে এইটো আমি ধাৰ ল'ব লাগিব। ইয়াৰ আগৰ সংখ্যাটোৰ পৰা 1 এটা ধাৰ ল'ব লাগিব। তো 9ৰ পৰা যদি ইয়াত 1 আনি বহাও, 10 হৈ যাব। তো 10ৰ পৰা 4 গ'লে কিমান হ'ব? 6। আৰু ইয়াৰ এই 9ৰ পৰা 1 ইয়ালৈ লৈ গৈছিলোঁ, ইয়াত আছে কিমান? 8। তো 8ৰ পৰা 6 গুচি গ'লে কিমান? 2। দশমিকৰ চিধা দশমিক ৰাখিবা। এইটো মনত ৰাখিবা, দশমিকৰ চিধা সদায় দশমিক নামিব। তো হৈ গ'ল। ইয়াত আছে 5, ওপৰটো ডাঙৰ আছে, তলৰটো সৰু আছে। তো যাব বিয়োগ। 5ৰ পৰা 4 গ'লে 1, আৰু 7ৰ পৰা 3 গ'লে কিমান হ'ব? 4। তো হৈ গ'ল এইটো। আমি আৰু এটা কুৱেশ্যন লৈছোঁ। 8, 9, 6.59 বিয়োগ 469.5। তো এই দুইটাৰ পৰা এইটো ডাঙৰ। 896.59 এইটো ডাঙৰ, 469.5 এইটো সৰু। তো আগতে ডাঙৰটো লিখি ল'ম, 896.59। তাৰপিছত সৰুটো লিখিম। দশমিকৰ চিধা দশমিক, দশমিকৰ পিছত আছে এটা সংখ্যা। তো আমি সমান সমান কৰিবৰ কাৰণে ইয়াত 0 এটা বহাব পাৰোঁ, জোৰ কৰিবৰ কাৰণে, দশমিকৰ পিছত একেই কৰিবলৈ কাৰণে। তো ইফালে আছে 9, 6 আৰু 4, বিয়োগ চিন দিম, এতিয়া নমাম। তো ওপৰত ডাঙৰ আছে, তলত সৰু আছে, তাৰমানে যাব, দাৰ কৰিব নালাগে। তো 9ৰ পৰা 0 গ'লে 9 থাকিব, আৰু 5 সমান সমান আছে, তো যাব। 5ৰ পৰা 5 গুচি গ'লে 0। দশমিকৰ চিধা দশমিক নমাবা। বোলে চোৱা, ওপৰটো সৰু, তলৰটো ডাঙৰ, তাৰমানে ধাৰ কৰিব লাগিব। তো 9ৰ পৰা ইয়াত যদি 1 আনো, কি হ'ব? 16। 16ৰ পৰা 9 গুচি গ'লে কি হ'ব? 7। 9ৰ পৰা ইয়ালৈ 1 গুচি গৈছিলে, ইয়াত আছে 8। 8ৰ পৰা 6 গুচি গ'লে থাকিল 2, আৰু ইয়াত আছে কিমান? 8। 8ৰ পৰা 4 যাব, 4 গ'লে 4। তো হৈ গ'ল। তো এনেকৈ দশমিক থকা বিয়োগ অংক কৰিব লাগে। আমি আগৰ ভিডিঅ'ত শিকিছিলোঁ দশমিক থকা যোগ অংক কেনেকৈ কৰিব লাগে, আৰু এই ভিডিঅ'ৰ পৰা শিকিলোঁ দশমিক থকা বিয়োগ অংক কেনেকৈ কৰিব লাগে। ধন্যবাদ।